এভৰিৱান মই আজি নতুন এটা ভিডিঅ'লৈ নমস্কাৰ জনাই এয়া আলু লৈছোঁ তাৰপিছত এইখিনি পিঁয়াজ এইখিনি নহৰু আদা বটা তাৰপিছত এয়া লোকেল মুৰ্গী লৈছোঁ এয়া লোকেল মুৰ্গী লৈছোঁ মই মছলা ব্যৱহাৰ নকৰোঁ আৰু জলকীয়া ব্যৱহাৰ নকৰোঁ যিহেতু মোৰ পেটৰ অসুখীয়া হৈ আছিল আমাৰ মোৰ আৰু ল'ৰাটো সেইটো কাৰণে আজি চিম্পুল হিচাপে মই গাটো বেয়া লগাৰ কাৰণে কুকুৰা জোল বনাওঁ তাকে আপোনালোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকে চাই থাকিব আপোনালোকেনো চিম্পুলভাৱে কেনেকৈনো বনায় কমেণ্টত জনাব আৰু ভাল লাগিলে লাইক কৰিব আহকচোন এতিয়া মই কেৰাহীত প্ৰথমতে তেল দিওঁ ইয়াত তেল দিছোঁ তেল প্ৰয়োজন অনুসাৰে দিছোঁ যিহেতু তেল বেছি দিলেও অলপ পেটৰ গণ্ডগোলীয়া হৈ আছে সেইটো কাৰণে কম পৰিমাণে তেল দিছোঁ মই পিঁয়াজ দি লৈছোঁ তাৰপিছতে নহৰু আদা দিছোঁ নহৰু আদা দিয়াৰ পিছত ইয়াত পাঁচফোৰণ কেইটামান দিম বেছি নিদিওঁ পিঁয়াজ আদা নহৰু বটাখিনি ৰঙা হৈছে এতিয়া মাংসখিনি দিছোঁ ইয়াত মাংসখিনি দিছোঁ জলকীয়া নিদিওঁ কাৰণ পেটৰ অকণমান অসুবিধা হৈ আছে সেইটো কাৰণে জলকীয়া ব্যৱহাৰ কৰা নাই মছলাও নিদিওঁ অকল পাঁচফোৰণহে কেইটামান দিছোঁ এইখিনি হালধি দিয়া হৈ গ'ল নিমখো কম পৰিমাণে দিছোঁ অলপ ফ্ৰাই কৰি লৈছোঁ তাৰপিছত আলু দিম আৰু অলপ লাগিব তাৰপিছতে আলু দিছোঁ নিমখ আৰু অলপ দিম যিহেতু পানী দিম সেইটো কাৰণে নিমখ আৰু দিব লাগিব তাৰপিছতে প্ৰয়োজন অনুসাৰে পানী দিছোঁ পানী দি ৰসখিনি খাবৰ কাৰণে পানী অলপ বেছিকৈ দিছোঁ তাৰপিছতে ঢাকনি দিম